হয়, এনকেটিভিৰ জৰিয়তে সমগ্ৰ অসমবাসীলে আসলে নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। এই মধুৰ ক্ষণ, শুভ ক্ষণ সকলোৰে বাবে মংগল হওক। উপস্থিত হৈছোঁ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলীৰ ঐতিহাসিক সত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰত আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পূজ্যপাত ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু আছে। মই তেখেতৰ পৰাই নতুন বছৰৰ এই ক্ষণত অসমবাসীলে আশীষ নিৰ্মালী মই ল'বলৈ বিচাৰিম। প্ৰভু কি ক'ব অসমবাসীকে? একেবাৰে দূৰাদূৰতে থকা ইংৰাজী নতুন বৰ্ষৰ বাবে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি সকলো ৰাইজলৈ আমাৰ আন্তৰিক শুভেচ্ছা আমি আগবঢ়াইছোঁ, শ্ৰদ্ধা আগবঢ়াইছোঁ আৰু আমি কামনা কৰিছোঁ নতুন বছৰটো সকলোৰে সৰ্বপ্ৰকাৰ সুখৰ হওক আৰু সকলো উন্নতিৰে সমৃদ্ধ হৈ পৰক। কিন্তু এটা কথা মনত পৰিছে, আমি এটা শ্লোক সদায় উত্থাপন কৰি থাকোঁ, সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। অৰ্থাৎ সকলোৱে সুখে থাকক, সকলোৱে নিৰোগী জীৱন লাভ কৰক, সকলোৱে মংগলে থাকক, কোনেও যাতে দুখ নাপায়। কিন্তু আজি যেন আমি যদি খেপিয়াই চাওঁ, এই শ্লোকটো এটা শ্লোগানত পৰিণত হৈছে। আমি আশা কৰিছোঁ, কামনা কৰিছোঁ ঠিকেই, কিন্তু তাৰ বাস্তৱ প্ৰতিফলন ঘটা নাই। ইয়াৰ অন্যতম কাৰণটো আমি বিচাৰি পাইছোঁ, আমাৰ যেন নৈতিকতাৰ দুৱাৰখন বন্ধ হৈছে, আমাৰ যেন আধ্যাত্মিকতাৰ দুৱাৰখন বন্ধ হৈছে, আমাৰ যেন মূল্যবোধৰ দুৱাৰখন বন্ধ হৈছে, আমাৰ যেন চৰিত্ৰৰ দুৱাৰখন বন্ধ হৈছে। আমি যদি সঁচাকৈ সেই দুৱাৰখন খুলিব পাৰোঁ, নিশ্চয় এই শ্লোকটো শ্লোগানত পৰিণত নহ'ব। আমি আশা কৰিম এই নতুন বছৰটোত আমাৰ সকলো ৰাইজে এই কথা উপলব্ধি কৰিব আৰু তেনে ভাৱেৰে এই নৈতিক আধ্যাত্মিক চৰিত্ৰ মূল্যবোধৰ চিন্তাৰে ইয়াৰ শ্লোকটোৰ প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰিব আৰু নিশ্চিতভাৱে বিগত বছৰ কেইটাতকৈ এই নতুন বছৰে এটা সুন্দৰ পৰিৱেশ লাভ কৰিব আৰু আমি সকলোৱে শান্তি অনুভৱ কৰিব পাৰিম। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলীৰ পৰাই আচলতে সত্ৰানুষ্ঠানসমূহে সমাজ জীৱনলৈ এক অনবদ্য অৱদান আগবঢ়াই আহিছে। নৈতিকতাৰ এক বিশেষ পাঠ দি আহিছে সমাজখন সুশৃংখলিত ৰূপত সজাই তুলিবৰ বাবে। আৰু এই বৰ্তমান এই জটিল ক্ষণত সত্ৰৰ ভূমিকা, সত্ৰানুষ্ঠানৰ প্ৰাসংগিকতা অতীৱ প্ৰয়োজন হৈ পৰিছে। আগন্তুক বৰ্ষত সত্ৰৰ ফালৰ পৰা এনে এক নৈতিকতাৰ এক বিশাল মিছিল তৈয়াৰ কৰিবৰ বাবে কিবা বিশেষ পৰিকল্পনা হাতত লৈছে নেকি? হয়, ইতিমধ্যে আমি কৈছোঁৱেই যে এই শ্লোকটো আমি সকলোৱে গাওঁ, ভাষণত কওঁ বা প্ৰবচনত কওঁ, বিভিন্ন আমি প্ৰসংগত কওঁ, কিন্তু শ্লোকটোৰ আমি যদি বিশ্লেষণ কৰি চাওঁ, তাৰ বাস্তৱ প্ৰতিফলন ঘটা নাই। আৰু সেইকাৰণে কথাখিনি আমি এনেকৈ কৈছোঁ, তাতেই নৈতিকতা সোমাই আছে। যি নৈতিকতাত শিষ্টাচাৰ আছে, সততা আছে, শালীনতা আছে, চৰিত্ৰ থকা শিক্ষা আছে, আজি যেন এইবিলাকৰ স্খলন ঘটিছে, যাৰ কাৰণে আমাৰ সমাজত আমি অসূয়া অপ্ৰীতিকে কেৱল দেখা পাইছোঁ। আৰু সেইকাৰণে বাৰে বাৰে কৈছোঁ যে নৈতিকতাৰ অবিহনে, মানৱতাৰ অবিহনে, শিষ্টাচাৰ অবিহনে মানুহৰ জীৱন কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু ইয়াক ৰক্ষা কৰাটোৱেই হৈছে সত্ৰৰ ধৰ্ম। সেইকাৰণে সত্ৰই 14 প্ৰসংগৰ মাধ্যমেৰে, ভাওনাৰ মাধ্যমেৰে, ভাগৱতৰ মাধ্যমেৰে এই জীৱন যাপন কৰাৰ লগতে গোটেই সমাজত ইয়াৰ তত্ত্ব সদায় বিতৰণ কৰি আহিছে। আমি সেইকাৰণেই এই কথাখিনি আজি উত্থাপন কৰিছোঁ সজোৰেৰে, যে আমি নতুন বছৰ যাতে আমি এই ভাৱেৰে সকলো অধিক সচেষ্ট হওঁ, সতৰ্ক হওঁ। আৰু যদি সঁচাকৈ আমি নৈতিকতাৰ ওপৰত গুৰুত্ব দিওঁ, আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিওঁ, মানৱ প্ৰেমৰ ওপৰত গুৰুত্ব দিওঁ, আমাৰ অশান্তি থাকিব নোৱাৰে। আমি সমূলনচে অশান্তি নাইকিয়া কৰিব নোৱাৰোঁ, কিন্তু কিছু হ'লেও আমি অশান্তি নাইকিয়া কৰিব পাৰিম। আমি শান্তিৰ জখলাৰে আগবাঢ়ি যাব পাৰিম। খুব সুন্দৰ। এয়া হৈছে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আৰু তেখেতৰ এই অমৃতবাণী আৰু যি প্ৰয়াস প্ৰচেষ্টাৰে সত্ৰানুষ্ঠানৰ যোগেদি, সত্ৰৰ কৃষ্টি সংস্কৃতিৰ যোগেদি সমাজখন সুশৃংখলিত ৰূপত সজাই তোলাৰ নিৰলস প্ৰচেষ্টা হাতত লৈ আহিছে। সেই প্ৰচেষ্টা, সেই প্ৰয়াসেৰে নতুন বছৰৰ প্ৰাকখনত আজিৰ দিনটোৰ এই আচলতে 2024 বৰ্ষৰ শেষৰ দিনটোত আচলতে আৰু কালিলৈ নতুন বছৰ আৰম্ভ হ'ব। এই মধুৰ ক্ষণত সমগ্ৰ দেশবাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে প্ৰভু। আৰু এটা আমি লগতে জনাব খুজিছোঁ যে আমি অহা 30 জানুৱাৰীতে মহাকুম্ভমেলালৈ আমি যাত্ৰা কৰিম। আমাৰ সত্ৰৰ 40জনীয়া বৈষ্ণৱৰ দল আমি লগত লৈছোঁ। আমি আগতেও গৈছোঁ উজ্জয়িনী বা প্ৰয়াগত স্নান কৰিছোঁ কুম্ভমেলা উপলক্ষে, কিন্তু এইবাৰ আমি কেৱল কুম্ভমেলা উপলক্ষে স্নান কৰিবৰ কাৰণে ওলোৱা নাই। আমাৰ সত্ৰীয়া সংস্কৃতিও তাত পৰিৱেশন কৰাৰ আমি এটা প্ৰয়াস কৰিছোঁ। আমাৰ বৰ্তমান উত্তৰ গুৱাহাটীস্থিত
কেশৱ দাস স্বামীজীয়ে আমাক কিছু সুবিধা কৰি দিছে তেখেতে থকা মেলাৰ ব্যৱস্থা কৰি দিম বুলি কৈছে খোৱা মেলাৰ ব্যৱস্থা কৰি দিম বুলি কৈছে আৰু ঋষিসকলৰ মাজত আমাকো অংশ লোৱাৰ কথা কৈছে আৰু তাৰ মাজতে আমাৰ সত্ৰীয়া পৰিৱেশটো তাত ৰক্ষা কৰাৰ কাৰণে তেখেতে আমাক এটা বিশেষ আহ্বান জনাইছে আৰু তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি সেই পৰিৱেশ তাত প্ৰদৰ্শন কৰিবৰ কাৰণে সাজু হৈছোঁ আমাৰ ইয়াত যেনেকৈ 14 প্ৰসংগ থাকে আমি তাৰ চমু অংশ স্বৰূপে 4টা প্ৰসংগ থকা কেইদিনত তাত আমি সদায় পৰিৱেশন কৰিম আৰু আমি একো যদি অসুবিধা নহয় নিজেই ভাগৱত ব্যাখ্যা কৰিম বুলি ভাবিছোঁ আৰু তাৰ লগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কালজয়ী নাট ৰাম বিজয়ৰ আমি কিছু অংশ দৃশ্য তাত পৰিৱেশন কৰিম আৰু আমাৰ কমেও 10-12 যোৰ তালেৰ সৈতে হিয়ানাম পৰিৱেশন হ'ব আৰু অপ্সৰা নৃত্য পৰিৱেশন হ'ব আৰু তেওঁ ঋষিয়ে কেশৱ দাসজীয়ে কোৱাৰ দৰে আমি ধৰ্মসভাতো অংশগ্ৰহণ কৰিম আৰু তাতো হয়তো প্ৰবচন দিয়াৰ আমি সুযোগ লাভ কৰিম আৰু আমি এই কথাখিনি আপোনালোকৰ যোগেদি আজি সদৌ অসমবাসী ৰাইজলৈ সদৰি কৰিছোঁ আৰু সকলোৰে আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু সহযোগিতা বিচাৰিছোঁ নিশ্চয়কৈ আচলতে কুম্ভ মেলাত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শিত হ'ব আৰু তাতে আচলতে ভাগৱত ব্যাখ্যা কৰিব সত্ৰাধিকাৰ প্ৰভুৱে আৰু তাৰ বাবে সত্ৰৰ এক বিশেষ দল সাজু হৈছে মাজুলীৰ কৃষ্টি সংস্কৃতিৰ ভঁৰাল তাত প্ৰতিফলিত হ'ব নতুন বছৰ নতুন উদ্যমেৰে আচলতে সকলো আগবাঢ়ি আহক এই নতুন বছৰে সকলোৰে মন জীপাল কৰি তোলক নতুন কাৰ্যসূচী হাতত লৈ সমাজখন সুশৃংখলিত ৰূপত সজাই তোলাৰ প্ৰয়াস প্ৰচেষ্টাৰে সকলো ব্ৰতী হওক এখন নিকা শুদ্ধ আৰু খুব সুস্থ সবল সমাজ গ্ৰহ লৈ উঠক তাৰেই কামনা তাৰেই প্ৰয়াস তাৰেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা সত্ৰানুষ্ঠানৰ পৰাও